চৰকাৰী যিবিলাক সংগঠন আছে সেই সংগঠনকেইটাৰ নেতাকেইটাক গালি পোৱাৰ কাৰণে চৰকাৰে বেয়া পালে। সেই চৰকাৰী সংগঠনকেইটাই যদি মিয়াক গালি পাৰি ৰজা হ'ব বিচাৰে তেনেকুৱা চৰকাৰী সংগঠনত কিন্তু সদায় এগেইনষ্ট হ'ব। আচলতে আজি আমি শিৱসাগৰ থানা সদৰ থানাত ইউনুছ তামুলীৰ ওপৰত এখন এফআইআৰ দাখিল কৰিছোঁ। তেওঁ আচলতে যিটো বক্তব্য ৰাখিছে খিলঞ্জীয়া কোন খিলঞ্জীয়া আচলতে আমি তেওঁক সুধিব বিচাৰিছোঁ আচলতে খিলঞ্জীয়া অৰ্থ কি জানে নাযায়। আৰু আমি শিৱসাগৰ জিলা প্ৰশাসনক আজি দাবী জনাইছোঁ অতি শীঘ্ৰে তেওঁক গ্ৰেপ্তাৰ কৰক, অন্যথা আমি এটা শিৱসাগৰত এটা জংগী আন্দোলনৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কাৰণ কেলৈ খিলঞ্জীয়া আমি অস্তিত্ব ৰক্ষাৰ কাৰণে আমি এখন যুঁজ কৰি আছোঁ। সেই যুঁজত তেওঁ যিটো বিষ পানী ঢালিছে ইয়াৰ বাবে তেওঁ কঠোৰম শাস্তি পাবৰ কাৰণে আমি শিৱসাগৰ জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। প্ৰথম কথা হৈছে আমি আহোম সেনাই দীৰ্ঘদিন ধৰি খিলঞ্জীয়াৰ অধিকাৰ চনদৰ দাবীৰ কাৰণে আমি ৰাষ্ট্ৰসংঘত আমাৰ নিজৰ বক্তব্য দাঙি ধৰি আহিছোঁ। যি সময়ত 2007 চনত খিলঞ্জীয়াৰ অধিকাৰ চনদত খিলঞ্জীয়া সম্পৰ্কে স্পষ্ট এটা ধাৰণা গোটেই বিশ্ববাসীক বিশ্ব সমুদায়ৰ সন্মুখত ৰাষ্ট্ৰসংঘই প্ৰদান কৰিছে। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে 2022 চনত খিলঞ্জীয়া কেবিনেটত মান্যতা প্ৰদান কৰিছে, সেই সময়ত শিৱসাগৰৰ ইউনিছ তামুলী বুলি কোৱা এই পাখণ্ডটোৱে খিলঞ্জীয়াৰ কোনো কথা নাই, খিলঞ্জীয়া বাদ এনেকুৱা ধৰণৰ মন্তব্য সামাজিকভাৱে তেওঁ প্ৰকাশ কৰিছে। আমাৰ স্পষ্ট এটাই কথা যে এই ব্যক্তিজনক অতি শীঘ্ৰে কি কৰিব লাগিব, আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি তেওঁক জেল হেজলৈ প্ৰেৰণ কৰিব লাগিব। যি সময়ত আমি শিৱসাগৰত সকলোৱে মিলি আমাৰ যিটো হাতাম পুৰুষীয়া যে ঐক্য সংস্কৃতি ৰক্ষাৰ কাৰণে আমি কাম কৰি আহিছোঁ। যোৱা 9 আগষ্ট তাৰিখে খিলঞ্জীয়াৰ অধিকাৰ দিৱস আমি পাতিছোঁ, য'ত অসমত সৰ্বপ্ৰান্তৰ খিলঞ্জীয়াৰ অধিকাৰৰ কথা আমি কৈছোঁ। সেই সময়ত 9 আগষ্ট পাৰ হৈ গৈছে, আজি 12 আগষ্টত সি কি কৈছে, খিলঞ্জীয়াৰ কথা নাই বুলি ক'লে। সি কোন হয়? প্ৰথম কথা, শিৱসাগৰ কৰি অসমত গোটেই অসমতে সি সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে, অসমীয়া জাতিসত্তাৰ ওপৰত কি কৰিছে তেওঁ আঘাত সানিছে। আৰু দ্বিতীয়তে আমাৰ যিটো হাতাম পুৰুষীয়া ঐক্য সংস্কৃতিৰ কথা কৈ আছোঁ, ঐক্যৰ কথা কৈ আছোঁ, সেই সমাজৰ এই ব্যৱস্থাটোত সি শেষ কৰিব বিচাৰিছে। ই সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিতভাৱে গোটেই কাম কাজখিনি কৰি আছে। প্ৰথম কথা, আমি আৰক্ষী প্ৰশাসনৰ ওচৰত আজিৰ এজাহাৰৰ যোগেদি এই কথাটো কৈছোঁ, তাক অতি শীঘ্ৰে তাক কৰায়ত্ব কৰিব লাগে। আৰু ইয়াৰ লগতে মই আহোম সেনাৰ পৰিয়ালৰ পৰা ইউনুছ তামুলীক এটা কথা স্পষ্টভাৱে কৈ দিছোঁ, যিহেতু সি পূৰ্ববংগীয় মানুহৰ প্ৰতি সি সদায় ওকালতি কৰি আছে, গতিকে সি প্ৰথম কথা সি তামুলী উপাধিটো আজিৰ পৰা সি লিখিব নোৱাৰিব। আমাৰ আহোম স্বৰ্গদেউসকলে প্ৰদত্ত কৰা তামুলী উপাধিটো লিখি পিনে সি এইখিনি কথা কৈ থাকিব, আমি সেইটো মানি ল'ম। লাগিলে সি বাংলাদেশৰ পমুৱা মানুহসকলে যি উপাধি ব্যৱহাৰ কৰে সেই উপাধি ব্যৱহাৰ কৰি বাংলাদেশৰ পমুৱা মানুহৰ হৈ পিনে তেওঁ ওকালতি কৰক, কিন্তু খিলঞ্জীয়াৰ উপাধি লৈ আহোম স্বৰ্গদেউসকলে প্ৰদত্ত কৰা খিলঞ্জীয়া উপাধি লৈ সি সেই কামখিনি কৰিব নোৱাৰিব। সেই গতিকে আমি এটা কথা স্পষ্ট কৰি দিছোঁ, সি শিৱসাগৰলৈ কেনেকৈ আহে সেইটো চাম। শিৱসাগৰৰ সৰ্বস্তৰৰ মানুহে তাক এঘৰীয়া কৰিব লাগিব, তাক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আৰু এইখন আৰক্ষী চকীতে তাৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছোঁ। যদি ওপৰৰ কাৰোবাৰ পক্ষলৈ যদি আৰক্ষী প্ৰশাসনে তাক যদি গ্ৰেপ্তাৰ নকৰে, তেনে শিৱসাগৰ পৰিস্থিতিটো আমি অতি বেয়া কৰি পেলাম, সেইটো স্পষ্ট কথা। আমাৰ কথাটো হৈছে শিৱসাগৰৰ ঐক্য সম্প্ৰীতি আমি ৰক্ষা কৰিব লাগিব। তাৰ কাৰণে এনেকুৱা যিটো জাতিদ্ৰোহী মানুহ আচলতে কাৰাগাৰত থাকিব লাগিব, ইয়াৰ আৰু বিকল্প নাই। সেইগতিকে সি যিমান বাহিৰত থাকিব শিৱসাগৰ ঐক্য সম্প্ৰীতি নষ্ট হ'ব। আজি আমি ইউনুছ তামুলী নামৰ যিজন মিয়াৰ দালাল তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ। আৰু প্ৰথম কথা হ'ল চাওক, ইউনুছ তামুলী কি হিৰো নি? কালি কিবা এটা কৈ দিলে তেওঁ বোলে খিলঞ্জীয়া লৈ তুলনামূলক মন্তব্য আগবঢ়াই দিলে, তেওঁ অপমানসূচক মন্তব্য আগবঢ়াই দিলে। বাৰে বাৰে তেওঁ যি কথা পাতিব আমি কি বাৰে বাৰে শুনি থাকিম নেকি? আমাৰ গোটেই ল'ৰাখিনি কিন্তু উগ্ৰ হৈ আছে। কেনেবাকৈ যদি শিৱসাগৰ যদি হিন্দু মুছলমানৰ সংঘৰ্ষ হ'বলৈ যায়, তেতিয়া কিন্তু প্ৰথম পিটনটো ইউনুছ তামুলীয়ে খাব। আৰু চাওক, মই নালাগে, চবেই বিচাৰি ফুৰিছে ইউনুছ তামুলীক, য'তে পাওঁ কিন্তু তাতে পিটনটো দিমেই, গৰু পিটনটো দিমেই। তাৰ পিছত পৰ্যায়ত কিন্তু যিকোনো পৰিস্থিতিলৈ গুচি গ'লে তাৰ কাৰণে আমি ৰেছপনচিবল নহয়। সেইকাৰণে আজি আমি থানাত এখন এজাহাৰ দিছোঁ, তেওঁক যদি এৰেষ্ট কৰি যদি সোনকালে যদি বিহিত ব্যৱস্থা গ্ৰহণ কৰক। যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে কিন্তু চব আমি উগ্ৰ জাতীয় সংগঠন আপোনালোকে গম পায়, কিন্তু আইন হাতত তুলি ল'লেও আমাক কিন্তু দুখ দায় দি লাভ নাই দেই। বহুত ক্ষোভৰে কৈছোঁ কিন্তু কথাখিনি।